আটাইবিলাক সংগঠন একত্ৰিত হৈ আমি আজি দাবী জনাব খুজিছো যে পানৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় প্ৰদান কৰিব লাগে। আজি 3টা প্ৰক্ষেপ পাৰ হৈ গ'ল। এই 3টা প্ৰক্ষেপত কৰবাত নহয় কৰবাত যেন আমি দেখিছো আমাৰ প্ৰাণৰ শিল্পীগৰাকীয়ে যেনেধৰণে ন্যায় পাব বুলি আমি বিশ্বাস কৰিব পাৰিব লাগিছিল, সেই বিশ্বাসটো কৰবাত নহয় কৰবাত যেন নাইকিয়া হৈ গৈছে। তেনে এক পৰিৱেশলৈ ৰূপান্তৰিত হৈছে এই গোটেই ঘটনা পৰিঘটনাবিলাক। যোৱা কালিও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈ আছে যে জুবিন গাৰ্গক হত্যা কৰা হ'ল, কিন্তু এই পৰ্যন্ত কিয় SITয়ে এখন সংবাদমেল পাতি ক'ব নোৱাৰিলে যে জুবিন গাৰ্গৰ হত্যা হৈছে, যদি হত্যা হৈছে কিয় হত্যা হৈছে, কোনে হত্যা কৰিলে, কেনেকৈ হত্যা কৰিলে, সেই কথাখিনি নিশ্চিতভাৱে আজি 1.5 মাহ নালাগে এই কথাখিনি ক'বৰ কাৰণে। তেওঁলোকে ক'ব যে তদন্তৰ কাৰণে সকলো কথা ক'ব নোৱাৰে, নালাগে সকলো কথা ক'ব, কিন্তু হত্যা যদি হৈছে প্ৰকৃত পৰীক্ষা SITয়ে কিয় এই পৰ্যন্ত, পুলিচে কিয় এই পৰ্যন্ত